জলস্তৰত ৭৬তম গণৰাজ্য দিৱস উদযাপন। গোৱালপাৰা জিলাৰ জলস্তৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতি বছৰৰ দৰে এইবেলিও বাৰেবৰণীয়া কাৰ্যসূচীৰে ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। জলস্তৰ গণৰাজ্য দিৱস উদযাপন কমিটিৰ উদ্যোগত আয়োজিত ৭৬তম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জলস্তৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা। লগতে তেখেতৰ সৈতে সহযোগিতা কৰে প্ৰাক্তন বিধায়ক চাহাবুদ্দিন আহমেদ আৰু জলস্তৰ গণৰাজ্য দিৱস উদযাপন কমিটিৰ সভাপতি আব্দুৰ নুৰ মোল্লা। অনুষ্ঠানত জলস্তৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আলিমুদ্দিন আহমেদ প্ৰমুখ্যে কৰি স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি গণৰাজ্য দিৱসৰ পেৰেড মাৰ্চত জলস্তৰ অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দেশভক্তিমূলক গীতৰ নৃত্য, বিহু নৃত্য, গোৱালপৰীয়া নৃত্যৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কলাকৃষ্টি প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি জলস্তৰৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ব্ৰাইট লাইফ একাডেমী আৰু জলস্তৰ পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ জাতীয় উৎসৱ বিহু আৰু বীৰ লাচিত বৰফুকনৰ আৰ্হিত এক শোভাযাত্ৰা প্ৰদৰ্শন কৰে। উক্ত অনুষ্ঠানত জলস্তৰৰ স্থানীয় উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তি আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলক জলস্তৰৰ গৌৰৱ ৰফিজুদ্দিন আহমেদ বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও জলস্তৰৰ প্ৰথম ৰিক্সা চালক মইনুল হক আৰু প্ৰথম ঠেলা চালক আব্দুল শেখক গণৰাজ্য দিৱস কমিটিৰ ফালৰ পৰা বিশেষ বঁটা প্ৰদান কৰা হয়। গণৰাজ্য দিৱস উপলক্ষে আজি জলস্তৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আজি জলেশ্বৰ সমষ্টিত জলেশ্বৰ গণৰাজ্য দিৱস উদযাপন কমিটি আজি ৬ বছৰ আগতে গঠন হৈছে। এই কমিটিয়ে প্ৰতি ঘাট প্ৰতিঘাতৰ মাজেৰে এই অনুন্নত অঞ্চল বাৰাকীত অঞ্চলত ইমান ধুনীয়াকৈ যে গণৰাজ্য দিৱস ১৫ আগষ্ট পালন কৰে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এক্টিভিটিছৰ পুৰস্কাৰ দেখা পাওঁ। মোৰ এটা বিশ্বাস জিলা পৰ্যায়ত এনেকুৱা ধুনীয়া পুৰস্কাৰ নহয়, মোৰ এটা বিশ্বাস। যিটো নহওক আয়োজক কমিটিৰ সঞ্চালকক আন্তৰিক ধন্যবাদ দিছোঁ। এই পবিত্ৰখনত তেওঁলোকে ইমান সুন্দৰ এটা আয়োজন কৰিছে। লগতে তেখেতসকলে আমাৰ বিশিষ্ট ব্যক্তিসকলক বুদ্ধিজীৱীসকলক সন্মানিত লগতে এটা খুব আনন্দিত হৈছোঁ যে আজি তেওঁলোকে জলেশ্বৰৰ আমাৰ কিছুমান গৌৰৱ কিছু শিক্ষক ইঞ্জিনিয়াৰ আদি কৰি বিভিন্ন বিষয়ত পাৰ্গতলী কৰা শিক্ষক ইঞ্জিনিয়াৰ অধিবক্তাসকল সন্মান যাইছিল। লগতে এটা ভাল লাগিছে মোক যে এইটো এটা আচলতে ব্যতিক্ৰমী ঘটনা যে আজি আমাৰ জলেশ্বৰ সমষ্টিত ঠেলা চালক ৰিক্সা চালকক তেওঁলোকে উলিয়াই দিছে। এতিয়া সঁচাকৈ ধন্যৰ পাত্ৰ গৌৰৱৰ কথা যে আজি ঠেলা এইবিলাক মানুহ আচলতে নুপুছে। তেওঁলোকে আয়োজক কমিটি ইমান ধুনীয়াকৈ ইমান নিম্ন স্তৰৰ পৰা মানুহখিনিক যে পিক আপ কৰি আনি আমাৰ ৰাইজৰ আগত চিনাকি কৰি দিছে বা আমাৰ জলস্বৰ সমষ্টিৰ নৱপ্ৰজন্মক চিনাকি কৰি দিছে যে এইবিলাক আজি দুখ কষ্টৰ মাজেৰে আমাৰ ঠেলা চলাইছিল ৰিক্সা চলাইছিল তেওঁলোকে আজি সন্মান যাচি যিটো মানে তেওঁলোকে এটা নজিৰবিহীন এটা মানে আমাৰ আৰ্হি দাঙিছে সঁচাকৈ গৌৰৱৰ শলাগলগীয়া। আশা ৰাখিছোঁ আয়োজক কমিটিক আমাৰ আগন্তুক দিনত আৰু যাতে উন্নত মানৰ আমাৰ কুচকাৱাজ বা বিভিন্ন প্ৰগ্ৰামসমূহ পৰে এইকাৰণে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজক তথা বুদ্ধিজীৱীসকলক আহ্বান জনাইছোঁ যে আয়োজক কমিটিক যাতে আমি সৰ্বতোভাৱে সহায় সহযোগিতা কৰি তেওঁলোকক আৰ্থিক শাৰীৰিক মানসিক সহায় কৰি আগন্তুক দিনক আমাৰ এই জাকজমকীয় অনুষ্ঠানে পালন কৰাৰ বাবে তাৰ বাবে আশীৰ্বাদ জনাইছোঁ। ধন্যবাদ।